কৃষ্ণ পৰম শ্ৰদ্ধাৰ সেৱাৰ বাপ বান্ধৱাই মাতি সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাক সবাকে আমি এই অনুষ্ঠানৰ পৰা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটি সুন্দৰ পাঠ, যিটো পাঠ কীৰ্তন ঘোষাত ভাগৱতত নাম অপৰাধ নামে আপোনাসবে পাব। এই নাম অপৰাধ, আমি যে নাম লওঁ, সদায় প্ৰভুৰ কৰ্ম কৰোঁ, যে সদায় প্ৰভুৰ নাম লওঁ, কিন্তু আমাক নামে কিয় ক্ৰিয়া নকৰে? ক্ৰিয়া এইকাৰণে নকৰে কাৰণ আমি নাম লওঁ কিন্তু নামৰ অপৰাধ কৰি দিওঁ। যেতিয়া নাম লওঁ আকৌ নামৰ অপৰাধো কৰোঁ, তেতিয়া নামে ক্ৰিয়া নকৰে। কাৰণ নাম অপৰাধীৰ লগে লগে পুণ্য নষ্ট হৈ যায়। গতিকে আপুনি নাম লওক, আপুনি নাম লৈ 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 পুণ্য কৰ্ম কৰি 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 আপুনি পুণ্যৰ ভঁৰাল চহকী কৰক। কিন্তু যদিহে আপোনাৰ কলহৰ যদি ফুটা থাকে, যদি বাল্টিটোৰ যদি ফুটা থাকে, তেনেহ'লে যিমান পানী ভৰালেও তাত পানী নৰব। লাহে 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 পানী গৈ ফুটা কলহটোহে থাকিব, খালী বাল্টিটোহে থাকিব, আপোনাৰ পুণ্য নাথাকিব, নামে অৰ্থাৎ ক্ৰিয়া নকৰিব। গতিকে আহকচোন আমি নাম অপৰাধৰ বিষয়ে জানো আহোঁ। এদিনাখন ব্ৰহ্মাদেৱৰ প্ৰথম পুত্ৰ চাৰিজন, সেই চাৰিজন হ'ল সনক, সনন্দ, সনত কুমাৰ আৰু সনাতন। এই চাৰিজনক সিদ্ধ বুলিও কোৱা হয়। এদিনাখন দেৱঋষি নাৰদক এখেতসকলৰ লগত সাক্ষাৎ হয়। দেৱঋষি নাৰদো ব্ৰহ্মাদেৱৰে পুত্ৰ। গতিকে দেৱঋষি নাৰদে লগ পাই সাদৰ সম্ভাষণ আৰু প্ৰণাম জনাই এই চাৰি সিদ্ধক ক'লে, হে সিদ্ধসকল, আপোনাসৱ মহাজ্ঞানী, ভূত ভৱিষ্যত সমস্ত জ্ঞাত আপোনাসৱে। গতিকে আপোনাসৱে কওকচোন বাৰু যে কলিৰ যুগত মানুহে কেনেকৈ গতি মুক্তি লাভ কৰিব? তেতিয়া কৈছিলে যে যদি কলিৰ যুগত মানুহবিলাকে জাত কৰ্ম নিজৰ ধৰ্ম স্বধৰ্ম যদিও পালন কৰিব নোৱাৰে, যদি মহা মহা পাপো কৰ্মও কৰে, কিন্তু তাৰপিছত যদি হৰিত শৰণ লয়, প্ৰভুৰ নাম একান্ত চিত্তে যদি লয়, এক শৰণ হয় প্ৰভুৰ চৰণত, একান্ত শৰণ, আৰু তেওঁলোকে সমস্ত পাপৰ পৰা নিস্তাৰ পাব পাৰে। যেনেকুৱাকৈ এখন বনপোৰা অগ্নিয়ে যেনেকুৱাকৈ এখন অৰণ্য নিমিষতে ছাই কৰি পেলাব পাৰে, ঠিক তেনেকুৱাকৈ নাম হ'ল সেইকুৰা অগ্নি, যিয়ে নেকি মহা মহাপাপৰ অগ্নিকো ভস্ম কৰি দিব পাৰে। ৰাখি ৰাখি জন্ম হোৱা বহু জনমৰ পাপ জমা হৈ থকা সেই অৰণ্যৰ সমান সেই প্ৰকাণ্ড পাপৰ ভাণ্ডাৰ নামে ভস্ম কৰি দিয়ে। গতিকে সেয়ে নাম ল'ব লাগিব। বৈষ্ণৱৰ পৰা, ঈশ্বৰ কৃষ্ণৰ ভক্তৰ পৰা অঞ্জনীয়া কৰি ল'ব লাগিব, গুৰু ভজনা কৰি ল'ব লাগিব। নাম লোৱাৰ মাধ্যম আছে, সেই মাধ্যমেৰে ল'ব লাগিব, আৰু তেতিয়া নামে ক্ৰিয়া কৰিব। আৰু যেতিয়া আপুনি নাম ল'ব হয় কিন্তু নামৰ যদি অপৰাধ কৰে, তেনেহ'লে নামে আপোনাৰ ক্ৰিয়া নকৰিবও পাৰে, নামে আপোনাক উদ্ধাৰ নকৰিবও পাৰে, নামে আপোনাক সহায় নকৰিবও পাৰে। আহকচোন আমি এই কথাকেইটাৰ বিষয়ে জানি লওঁ আহক। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জনা কল্পটো তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰাম, আমাৰ পৰম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। সুখীও হৰি হৃদি ৰূপ ধৰি, নাহি আন পুণ্য নাম কওঁ হৰি। সুখীও হৰি হৃদি ৰূপ ধৰি, নাহি আন পুণ্য নাম কওঁ হৰি। কেৱল হৰিনাম ঘোষিব দিছে, হৃদয়ত ভগৱানৰ ৰূপ ধাৰণ কৰি ল'ব লাগিছে। বোলে মুখে ৰোৱা নাম, হৃদয়ত ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে ইয়াতকৈ আৰু মহাপুণ্য মানুহৰ একোৱে হ'ব নোৱাৰে বুলি শাস্ত্ৰত সিদ্ধান্ত দিছে। ভকতক নিন্দা কৰে
জানিবা নামৰ দ্ৰোহী পৰম জাত হন্তে ভৈল নামৰ খ্যাতি তাৰ কি নিন্দা নামে হেৱাতি গুণ নাম যত বিষ্ণু হিয়ৰ তাক ভিন্ন বুদ্ধি কৰে জিনৰ নামৰ সিউ মহা অপৰাধী নৰকত পৰে দৈবে নবাধি যে প্ৰথম নাম অপৰাধৰ কথা ক'ব লৈছে যে ভকতক যিয়ে নিন্দা কৰে সেই অধমজনক নামত পৰম দোষী বুলি কৈছে। ঈশ্বৰ কৃষ্ণৰ একান্ত ভক্তসকল যে আছে, বৈষ্ণৱসকল আছে, সাধুসকল আছে, তেওঁলোকক নিন্দা কৰিলে লগে লগে আপুনি নামৰ পৰম দ্ৰোহী হৈ যায়। ইয়াত বিশেষণীয় বিশেষণ ব্যৱহাৰ কৰিছে, পৰম দ্ৰোহী বুলি কৈছে। গতিকে পৰম শব্দ ব্যৱহাৰ কৰিছে কাৰণ যাৰ পৰাই নামৰ খ্যাতি হৈছে আৰু সেইকাৰণে নামে সেই যিয়ে নামৰ খ্যাতি বঢ়াই আছে সাধুসকলে, ভক্তসকলে, আৰু সেইকাৰণে নামে বেয়া পায় সেই সাধুসকলক যদি দ্ৰোহ কৰে, সেই সাধুসকলক যদি নিন্দা কৰে, নামে বেয়া পায়, নামে সহ্য নকৰে। গতিকে ঈশ্বৰতকৈ ঈশ্বৰৰ নাম শ্ৰেষ্ঠ বুলি কৈছে। কাৰণ কৈছিলে ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে, হে সখী আগে নাম ভৈল সখী আমি ভৈলো পাছে, সেইকাৰণে বেদশাস্ত্ৰ নামে বান্ধা আছে। গতিকে হে সখী আমাতকৈও আমাৰ নাম আগতেই হৈছে, জন্ম হৈছে, অৰ্থাৎ প্ৰকাশ হৈছে। গতিকে ভগৱানতকৈ নাম আগত প্ৰকাশ হৈছে তেওঁৰ নাম। সেইকাৰণে বেদ শাস্ত্ৰবিলাকত কেৱল নামেই সিংহ হৈ আছে। সেইকাৰণে আমি সকলো সংকটৰ সময়ত কেৱল কৃষ্ণ নাম প্ৰভুৰ নামহে আমি লওঁ। কতজনে পূজা পাতল হোম যজ্ঞ অনেক কামনা বাসনা ৰাখি অনেক কৰ্মই জীৱন্ত অৱস্থাত কৰে, কিন্তু মৃত্যুৰ বেলা কেৱল প্ৰভুৰ নামহে লয়। তেতিয়া সকলোৱে ক'ব, ভাই ৰাম বোলা, ৰাম বোলা, ৰাম বোলা। মৃত্যুৰ মুখতো পৰি আছে যিটো বোলে হবে ৰাম বোলা হেন নাম এটিক্ষণে হেলা। গতিকে কিন্তু সেই নাম আমি যেতিয়া নেকি সুস্থ সবল অৱস্থাত থাকোঁ তেতিয়া আমি সেই নাম নলওঁ। যেতিয়া বিপদ আহিব তেতিয়া আমি নাম লওঁ। সেইকাৰণে নাম 4 প্ৰকাৰে মানুহে লয়: আৰ্ত, জিজ্ঞাসু, পিপাসু আৰু অৰ্থাৰ্থী। অৰ্থাৎ আৰ্তজনে নাম লয়। যেতিয়া আৰ্তনাদ হৈ যাব, মানুহজন খুব বিপদগ্ৰস্ত হৈ যাব, উপায় নাই আৰু, তেতিয়া ভগৱানৰ নাম লয়, হে প্ৰভু মোক ৰক্ষা কৰা। আৰু নাম লয় কোনে? জিজ্ঞাসু, যিসকলে নেকি জানিবলৈ বিচাৰে, খুব জানিবলৈ বিচাৰে, জ্ঞান লাভ কৰিবলৈ বিচাৰে, সেইসকলে শেষত গৈ যে নামে যে শ্ৰেষ্ঠ আচলতে সেই বস্তুটো লাভ কৰেগৈ। শেষত অধ্যয়নৰ শেষত গৱেষণাৰ অন্তত সেইটোৱে ওলাইগৈ, কেৱল নাম শ্ৰেষ্ঠ। আৰু পিপাসু, যিসকল তত্ত্বদৰ্শী ব্যক্তি আছে, তেওঁলোকে তত্ত্ব লাভ কৰি গৱেষণা কৰি অধ্যয়ন কৰি তত্ত্ববিলাক লাভ কৰি শেষ তত্ত্বটো হৈছে নাম তত্ত্ব। আৰু অৰ্থাৎ যিসকলে ধন দৌলত, টকা পইচা, সা সম্পত্তি, ভোগ বিলাসৰ কাৰণে ভগৱন্তৰ ওচৰত কামনা বাসনা ৰাখি প্ৰভুৰ নাম লয়। এই 4 প্ৰকাৰে জীৱই নাম লয় প্ৰভু। আৰু সেই 4 প্ৰকাৰে পৃথিৱীত জীৱই জন্মগ্ৰহণ কৰে। ভকতসকলে নাম লয় কাৰণে নামৰ খ্যাতি বাঢ়ি আছে। গতিকে ভকতক নিন্দা কৰিলে সেইজন নাম অপৰাধী হয় আৰু সেইজন নৰকত পৰে বুলি কৈছে। যিটো পাপী কৰে গুৰুক হেলা, বেদকো নিন্দে যদি কোনো বেলা। যিটো জনে নেকি গুৰুক অৱহেলা কৰিব সেইজনো নামৰ অপৰাধী। যি জাতিৰে নহওক, আপুনি যেতিয়া গুৰু তেওঁৰ পৰা জ্ঞান লাভ কৰিছে, দীক্ষা লাভ কৰিছে,
তেওঁ কেতিয়াও অৱহেলা নকৰিব বেদকো নিন্দে যদি কোনোবেলা যদি কোনোবা সময়ত যদি ভাগৱত শাস্ত্ৰ বেদ আদিক যদি আপুনি কোনোবা সময়ত যদি অপমান কৰিছে নিন্দা কৰিছে তেনেকুৱা জানিব এইটো নাম অপৰাধত পৰে নামৰ ইউ দুই অপৰাধ ভুঞ্জিবে যাতনা নাহিকে বাধ এই দুজনো নাম অপৰাধী গতিকে এওঁলোকে যাতনা ভুঞ্জিবই এওঁলোকে কোনো বাধা দি ৰাখিব নোৱাৰে তেওঁলোকে যাতনা ভোগ কৰিবই বুলি কৈছে শাস্ত্ৰই হে শৰীৰ নামে কল্পে অৰ্থ বাদ নামৰ মহিমা কৰে উচ্ছাদ সিজনো নামৰ দ্ৰোহী পৰম নৰকে পচে নাহি তাৰ জন্ম অৰ্থাৎ হৰি নামত যদি কোনোবাই যদি বাক বিতণ্ডা কৰে অৰ্থবাদ কৰে নামে কি কাম কৰিব নাম আৰু নামক যদি অৱহেলা কৰে নামক লৈ তৰ্কাতৰ্কি কৰে অৰ্থবাদ কৰে তেনেহ'লে সেইটোৰ যদি অৰ্থবাদ কৰি কৰি যদি নামৰ মহিমাটো উচ্ছাদ কৰি দিয়ে যে নামৰ কি আছে নামৰ কি কাম আছে নাম ল'লে কি হ'ব একো নহ'ব কেইজন নাম লৈ উদ্ধাৰ হৈছেহে কেইজন নাম লৈ উদ্ধাৰ হৈছেহে এনেধৰণৰ যদি কোনোবাই যদি নামৰ মহিমাৰ ওপৰত যদি নিন্দাসূচক বাণী কয় তেনেহ'লে সেই ব্যক্তি নাম অপৰাধীত পৰে আৰু পৰম দ্ৰোহী বুলি কৈছে সেইজনকো সেইজন নৰকত পচিব তাৰ জন্ম নাই বুলি কৈছে কেৱল নৰকতে পচি থাকিব লাগিব নৰক পচে নাহি তাৰ জন্ম এই নৰকতেই থাকিব লাগিব আৰু তাৰ জন্ম আৰু বেলেগকে নহয় আৰু নামত বলে কৰে পাপ বুদ্ধি অষ্টাংগ যোগে নাহি তাৰ সিদ্ধি গতিকে যম নিয়ম প্ৰত্যাহাৰ সংযম প্ৰাণায়াম আহাৰ এই সকলোবিলাক যে অষ্টাংগ যোগ কৰে মানুহে সেই অষ্টাংগ যোগ কৰি ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যি সাধনা কৰে কঠোৰ সাধনা সেই সাধনা কৰিলেও তেওঁ শুদ্ধ হ'ব নোৱাৰে যদিহে পাপ বুদ্ধি কৰি নাম লয় যে মই নাম ল'লোঁ কিন্তু মই অমুক অমুক পাপ কৰিম অমুক অমুক মই লক্ষ্য পাপ কৰ্মৰ লাভালাভৰ লক্ষ্য ৰাখি যে লাভালাভটো এনেকুৱা যে তাতে পাপ হ'লেও তাৰমানে তেখেতে সংকোচ নকৰে অভিসন্ধি কিবা এটা ৰাখি নাম লৈছে বা নাম লৈছে আকৌ পাপ কৰিছে গতিকে নাম ল'লেতো আমাৰ পাপ নাইকিয়া হ'বই গতিকে সেইকাৰণে নাম লওঁ আৰু পাপ কৰোঁ বেয়া কৰ্ম কৰোঁ তেতিয়া সেইজনে অষ্টাংগ যোগ কৰিলেও যোগ কৰি ঈশ্বৰ সাধনা কৰিলেও কঠোৰ সাধনা কৰিলেও সেইজনে তেওঁৰ কোনো কাৰণতে ভগৱন্তই তেওঁৰ সেই সেৱা গ্ৰহণ নকৰোঁ বুলি কৈছে তেওঁ সিদ্ধি নাপাব বুলি কৈছে নাময় অপৰাধী সিউ পৰম পুঞ্জীবে যাতনায়নে ক জন্ম সেইজন নামৰ পৰম অপৰাধী বুলি কৈছে সেইজনেও যাতনা ভুঞ্জিব লাগিব জন্ম পাব নোৱাৰিব জন্ম য'তে হ'ব সেই ঠাইতে যাতনা খাই 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 থাকিব লাগিব যাতনাই যাতনা যাতনাৰ পৰা আৰু বেলেগ জন্ম লাভেই কৰিব নোৱাৰে বুলি কৈছে সেই যাতনাৰ জনমটোতেই থাকিব লাগিব সেই যাতনাৰ দেহটোকেই লৈ থাকিব লাগিব পুনৰ জন্মই নহয় আৰু ভাল ধৰ্ম হোম ব্ৰত তীৰ্থ স্থান যতে কয় আছে মহাযজ্ঞ দান এয়াকে এৰে কৰে নাম কহৰি
কতনো যাতনা ভুঞ্জি বেমুৰি হোম ব্ৰত তীৰ্থ স্নান আদি মহাযজ্ঞ দান সকলো কৰিলে, কিন্তু নাম কোনোদিন নললে, নামৰ শৰণ নহলে, ভগৱান কৃষ্ণত এক শৰণ লাভ নকৰিলে। প্ৰভুৰ নাম যি ভাগৱত তত্ত্বৰ যিটো বেদৰ নেকি চূড়ান্ত সিদ্ধান্ত যি মহাশক্তি নাম ধৰ্ম, সেই নাম যদি অঞ্জনীয়া কৰি যদি তেখেতে গুৰুজনৰ পৰা যদি লাভ নকৰিলে জীৱনত, তেনেহ'লে তেওঁলোকেও নামৰ অপৰাধীত ধৰিছে, আৰু তেওঁলোকেও মৰি উপজি কতনা যাতনা খাব লাগিব। নামক কীৰ্তন কৰন্তে আন মন কৰি নুশুনে কাণে। আমাৰ কিছুমান ব্যক্তি সমাজ বা অনুষ্ঠানবিলাকত ভাগৱত পাঠ আদি অনুষ্ঠানবিলাকত যায় ঘৰুৱা কথা পাতি থাকে বা নামত তাতে বহি আছে, কিন্তু মনটো আছে বেলেগত, তাইটোহে তাতে বহি আছে। কোনোবাই কিবা এটা ক'লে হয় হয় বুলিও কৈছে, কিন্তু মনটো বেলেগত আছে, বিষয় বাসনাৰ মাজত মনটো ভ্ৰমণ কৰি আছে, লাভালাভৰ চিন্তাত মনটো ভ্ৰমণ কৰি আছে। কিন্তু তেতিয়া যদি শ্ৰদ্ধা কৰি নামৰ কীৰ্তন আনে কৰি আছে, শ্ৰদ্ধা কৰি যদি সেই নাম কাণ পাতি নুশুনে, অধক যাই সিও কলা বাইবে কাণত তপত হলা। সেইজন অধক যায়, দুটা গতি মানুহৰ, এটা হ'ল ঊৰ্ধ্বগতি, এটা হ'ল অধোগতি। ঊৰ্ধ্বগতি মানে ওপৰলৈ যোৱা, অৰ্থাৎ চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ জীৱনেই ঊৰ্ধ্বগতি মানা যায়, কিয়নো বাকী সকলো জীৱৰ যিটো লাইফষ্টাইল মানুহতকৈ অতি নিম্নগামৰ। বাকী জীৱসকলৰ, বনৰীয়া জীৱসকলৰ বা বাকী ইতৰ প্ৰাণীসকলৰ নিৰাপত্তা, তেওঁলোকৰ খাদ্য, তেওঁলোকৰ শয়ন, তেওঁলোকৰ জীৱন ধাৰণ বহুতখিনি কেৱল মানুহৰ ওপৰতহে নিৰ্ভৰ কৰে। মানুহৰ প্ৰয়োজন হ'লে তেওঁলোকক আমি কেতিয়াবা নানান কামত ব্যৱহাৰ কৰোঁ, কেতিয়াবা তেওঁলোকক আমি প্ৰাণটো লৈ লওঁ, বেচা কিনা কৰোঁ। তেওঁলোকে যেনিবা আপোনাৰ ঘৰত গাইজনী আছে, আপোনাৰ গাইজনী দুজনী পোৱালি হ'ল, পইচাৰ অসুবিধা হোৱাত আপুনি এজনী পোৱালি বেচি দিব লগা হ'ল। মাতৃ আৰু সন্তানৰ মৰম মানুহৰ নিচিনাই আছিল তেওঁলোকৰো, সেই গাইজনী আৰু পোৱালিটোৰ, কিন্তু উপায় নাই। গৃহস্থ যেতিয়া মালিক, যেতিয়া পোৱালিজনী বেচি দিলে, তেতিয়া মাকেও দুখ পাইছে, পোৱালিজনীয়েও মাকক এৰি থৈ বা তেওঁৰ এই পোৱালিটোৰ সেই দামুৰি তেওঁৰ হয়তো ভাই বা ভনী, সেইজনক এৰি থৈ বা মাতৃক এৰি থৈ যাব কেতিয়াও ইচ্ছা কৰা নাই। দেখিব আপুনি হেমেলিয়াই লৈ যাব, বেপাৰীয়ে যেতিয়া কিনি লৈ যাব, বা আপোনাক কোনোবা বেলেগ অন্য ব্যক্তিয়ে যেতিয়া আপোনাৰ ঘৰৰ পৰা গৰুটো কিনি লৈ যাব, ইফালে মাকে হেমেলিয়াব, ইফালে হয়তো ভায়েক, হয়তো বাইদেউক, মানুহৰ সম্বন্ধক লৈ কৈছোঁ, মই সম্বন্ধটোৰে কৈছোঁ, গতিকে হেমেলিয়াব। কিয়? তেওঁলোকৰ এৰি থৈ যাব ইচ্ছা নাই, দুখ, কিন্তু উপায় নাই। গতিকে সেই জীৱবিলাক অধোগতি। আৰু আপুনি দেখিব ডিস্কভাৰ চালে কেনেকুৱাকৈ শক্তিশালী জীৱবিলাকে দুৰ্বল জীৱবিলাকক, বাঘটোৱে হৰিণটোক কেনেকৈ ধৰিছে থাপ মাৰি, কোনো দয়া নাই মায়া নাই, ধৰি লৈ কেৱল খাই পেলাইছে, মাৰি পেলাইছে। গতিকে সেই নিৰাপত্তাহীন যি জীৱ, আমি ফিচাৰীত মাছকেইটা জীয়াই থৈছোঁ, প্ৰয়োজন হ'লে জাল মাৰি আমি তাক উঠাই আনি আকৌ বজাৰলৈ লৈ যাওঁ। গতিকে সেই জীৱৰ যি বিলাই, আনকি আমাৰ ভাখৰিত থোৱা সেই ধানকেইটা যে, আৰু সেই মাৰোৱাৰীৰ গুদামত থকা সেই মগু, বুটৰ, মটৰ মাহৰ সেই যে বস্তাকেইটা, তাতো জীৱ বন্দী হৈ আছে, কাৰণ তাত অংকুৰিত গজালিৰ পৰা জীৱ উৎপত্তি হয়। গতিকে এই জীৱৰ নিকাৰ আছে এই জগতখনত বহুতো। গছ এডাল আছে, আম গছ এডাল, তাতে যেনিবা আপুনি নানান জীৱই বা তাতে বাহ লয়গৈ,
কেহেলোৱা কিবা কিবি নানান চৰাই চিৰিকটিয়ে খলং কৰিব কিন্তু গছডালে ক'ব নোৱাৰে দুখ পাইছে গছৰ দেহাত বিজ্ঞানীসকলে কৈছে গছৰ দেহাত আপুনি চুই দিলে জিকাৰ খাই উঠে বুলি কৈছে বিজ্ঞানীসকলে গতিকে আমাৰ দেহাটোত যেনেকুৱাকৈ লেতেৰা বস্তু এটা উঠিলে কিবা এটা জীৱ লেতেৰা বস্তু এটা উঠিলে আমি জিকাৰ খাই উঠো খুব ঘিণ লাগে সেই অনুভৱটো গছডালৰ আছে বুলি বিজ্ঞানীসকলে কৈছে জিকাৰ খায় তেওঁলোকে কিন্তু তথাপিতো উপায় নাই তাতে নানান ধৰণৰ জীৱ জন্তু সাপ আদিকে তাতে বাহ লয় সেই গছডালৰ যি যাতনা দুখ উপায় নাই নিৰাপত্তা কোনো উপায় নাই নিৰুপায় মোৰ তাত নুঠিবি মোক কিয় অপকাৰ কৰিছ মোক অন্যায় কিয় কৰিছ কেতিয়াও প্ৰতিবাদ কৰিব নোৱাৰে গতিকে সেইবিলাক জীৱ হ'ল অধোগতি জীৱ বা অধোগামী জীৱ সেইবিলাক গতিকে মানুহৰ নিৰাপত্তা আছে মানুহৰ ভাষা মাত আছে মানুহে ক'ব পাৰে মানুহৰ সমাজ আছে মানুহৰ আইন কানুন আছে সেইকাৰণে মানুহক ঊৰ্ধগতি ধৰিছে গতিকে যদি আপুনি নাম কীৰ্তন কৰোঁতে যদি শুনি নাথাকে একান্ত মনে আন কথা পাতি থাকে তেতিয়াহ'লে আপুনি অধলৈ যাব লাগিব তেনেকুৱা জীৱবিলাকলৈ যাব লাগিব আৰু আপোনাক জমেও যাতনা দিব প্ৰথমে কি দিব যে গৰম লোহা গৰম কৰি আপোনাৰ কাণত সোমাই দিব তপত শলা লোহাৰ শলা গৰম কৰি কাণত সোমাই দিব হৰি কথা শুনা নাছিল হৰি কথা কওঁতে অন্যমনস্ক হৈ আছিল একান্ত মনে শুনা নাছিলে তোমাৰ কাণ দুখনৰ এইটোৱে শাস্তি নাহিকে শ্ৰদ্ধা নপাতই কাণ তাক যিটো দেই নাম কদানো নামৰ দ্ৰোহী নাহি তাত পৰে ভুঞ্জাইবে যাতনা জম কিংকৰে আগতে আমি শুনিছিলোঁ যে জ্যেষ্ঠ বাপসকলৰ মুখৰ পৰা যে আগতে শৰণাচাৰ্যসকলে সাধুসকলে যেতিয়া নেকি বৈষ্ণৱসকলে যেতিয়া নেকি মানুহক এশৰণ দিয়ে তেতিয়া একেদিনাই নিদিয়ে তেওঁক চাব পৰীক্ষা কৰিব তেওঁক 2 বছৰ এবছৰ 2 বছৰ সাধু সংগত আহিব দিব তেওঁ আচলতে ল'ব পৰা হয়নে নহয় মানুহজন যোগ্যতা আছে নে নাই তেতিয়াহে দিব যোগ্যতা থাকিলে কিন্তু আজিকালি সেইটো নহয় যে আমাৰ সমাজকো মানুহ লাগে ইজনে বোলে আমাৰ সমাজত সিজনে বোলে আমাৰ সমাজলৈ মানুহজন যোগ্য নহ'লেও শৰণ কৰি দিব খোজে জোৰ জবৰদস্তি আৰু শুনিব ইচ্ছা নকৰিলেও প্ৰভুৰ নামৰ তত্ত্ব মহিমাৰ ৰসতত্ত্ব কথাবিলাক তেওঁ কৈ দিয়ে তেওঁ শুনিব ইচ্ছা কৰা নাই কিন্তু কৈয়ে আছে সেইটো কৰিলে সেই কোৱা মানুহজনৰো এটা ডাঙৰ দোষত পৰে সেইটো হ'ল কি যে যদি শ্ৰদ্ধা নাই নামত যদি কাণ নাপাতে নামক সেইজনক যদি নাম দান দিয়ে তেনেহ'লে সেইজনো নামৰ পৰম দ্ৰোহী বুলি কৈছে নপাতই শ্ৰদ্ধা নকৰে কাণ তাক যিটো দেই নামক দান অধক যায় সিও হৈবে কলা বাঢ়িব তাৰ কাণত তপত হলা নাহিকেও শ্ৰদ্ধা নপাতই কাণ শ্ৰদ্ধাও নকৰে কাণো নাপাতে তাক নাম দান দিব নাপায় সেইজন নামৰ পৰম দ্ৰোহী আৰু ভুঞ্জাইবে যাতনা জমকিং কৰে যমৰ অনুচৰসকলে সেইজনক ধৰি লৈ খুব যাতনা দিব সেইকাৰণে আনক নাম দান দিয়াৰ আগতে আমি 100 বাৰ চিন্তা কৰিব লাগে নাম দান দিয়া ব্যক্তিজনে আৰু শৰণ দিয়াৰ আগতে মানুহক 100 বাৰ চিন্তা কৰিব লাগিব যে এইজন মানুহে শৰণটো ৰক্ষা কৰিব পাৰিবনে নোৱাৰিব হে ৰাম ৰাম শুনিয়া নামৰ মহিমাৱাতি নীতি তথাপি নামত নকৰে প্ৰীতি নামৰ দ্ৰোহী সিও অহংকাৰী ফুঞ্জি বেক কাকে জীৱা উভাৰী এই নামৰ মহিমাৰ এই নামৰ নীতিৰ মহিমাৰ কথা শুনিও যিয়ে নেকি নামত প্ৰীতি নকৰে নামত ৰতি নকৰে সেইজনকো নামৰ দ্ৰোহী বুলি কৈছে সেইজনকো অহংকাৰী বুলি কৈছে আৰু সেইজনক যেতিয়া নেকি তেওঁ যমদূতে যেতিয়া মৃত্যু সময়ত যেতিয়া যমদূতে ধৰি লৈ যাব আৰু তেতিয়া কি কৰিব
যে যমদূতে যেতিয়া নেকি খুব গৰম তপত বালিৰ ৰাস্তাতে যেতিয়া লৈ যাব ছাল ছিঙি যায় ভৰিৰ ছাল গৰমত 12টা সূৰ্যৰ তাপ তেওঁৰ গাত পৰিব আৰু তেতিয়া কাউৰীবিলাকে আহি গাৰ পৰা মাংস টানি টানি ছিঙি লৈ যাব যাতনাত চিঞৰি দিব কিন্তু সহায় নাই কাৰো পৰা এহি দশয় অপৰাধী নামৰো আমাত কৃপায়ে কহিলা হৰ পূৰ্বত সমস্ত মুনিৰ আগে তোমাত এবে কৈলো অনুৰাগে সেইকাৰণে এই 10 প্ৰকাৰৰ নাম অপৰাধ এই নাম অপৰাধখিনি আমাক চাৰিসিদ্ধই নাৰদক কৈছে যে হে নাৰদ তুমিতো পৰম জ্ঞানী তুমিতো জানাই কিন্তু লোকৰ কল্যাণ হক বুলিয়েই তুমি সুধিলা গতিকে নাৰদক দেৱঋষি নাৰদক ধন্যবাদ দি চাৰিসিদ্ধই কৈছে যে এই কথাখিনি আমাক কৃপা কৰি মহাদেৱে আমাক কৈছিলে এই নামৰ 10টা অপৰাধৰ কথা আৰু সেয়েহে তোমাক এই কথাখিনি আমি ব্যক্ত কৰিব পাৰিলোঁ আৰু পূৰ্বত সমস্ত মুনিসকলৰ আগত অগস্ত্যী মুনিয়েও এই কথাখিনি কৈছিলে আৰু সেয়ে আজি তোমাক ক'ব পাই আমি ধন্য হ'লোঁ এই বুলি চাৰিসিদ্ধই দেৱঋষি নাৰদক এই 10 প্ৰকাৰ নাম অপৰাধৰ কথা ব্যক্ত কৰিলে এ ৰাম নামৰ দ্ৰোহ নেৰে যিটো জানি পাপত পচে হিউ মন্দ প্ৰাণী এই 10টা নামৰ অপৰাধৰ কথা জানি শুনিও যিয়ে নেকি আকৌ সেই নাম অপৰাধকে কৰি থাকে তেনেহ'লে তেওঁ পাপত পচি থাকিব যাতনাত দিন কটাব লাগিব জনম সেইকাৰণে সাৱধান প্ৰভুসকল নাম ল'লে নহ'ব নাম অপৰাধৰ পৰা আমি নাম অপৰাধ মুক্ত নাম ল'লেহে আমাক নামে ক্ৰিয়া কৰিব এ মাতৃক ক্ৰোধে তেজি যেন দুখ মাত্ৰ পাৱে বালক গণ এৰিয়াই অপৰাধ দেৱ হৰি নামত যতন কৰা হৰিষি মাতৃক খং কৰি যেনেকে পুত্ৰসকলে সন্তানসকলে অন্ন এৰি দিয়ে আৰু শেষৰ কষ্টটো পায় নিজে ঠিক তেনেকুৱাকে নামৰ অপৰাধ আমাক ত্যাগ কৰি যত্ন কৰি নাম ল'ব দিছে আৰু যত্ন কৰি নাম অপৰাধৰ পৰা আপুনি অপৰাধ মুক্তভাৱে থাকিবৰ কাৰণে কৈছে এ নামেহে কৰিবে পৰম সিদ্ধি হৰিৰ নাম জগতৰে নিধি উচিলা নাৰদ ঋষি দুনাই যাহাৰ বিজ্ঞান বৈৰাগ্য নাই সদায় মজি আছে বিষয়তে এৰাইবে নামৰ দ্ৰোহ কিমতে সনত কুমাৰে দিলে উত্তৰ নামৰ দ্ৰোহী যিটো পাপিনৰ সততে ফুৰে হৰি নাম গাই তেবেকে নামৰ দ্ৰোহ এৰাই তেতিয়া দেৱঋষি নাৰদে ক'লে হে সিদ্ধসকল মানুহবিলাকতো স্বভাৱতে বিষয় বাসনতে ভুল হৈ থাকে তেওঁলোকৰতো নাম অপৰাধটো সততে সিজি থাকে সততে নাম অপৰাধ হৈ থাকে তেওঁলোক কেনেকৈ তাৰ নিস্তাৰ পাব পাৰিব তেতিয়া কৈছিলে চাৰিসিদ্ধই যে যিজনে নেকি সততে হৰিনাম গাই ফুৰে অৰ্থাৎ হৰিনাম গাই ফুৰা মানে আপোনাৰ হৰিনাম যিয়ে নেকি সততে উচ্চাৰণ কৰি থাকে হৰিনাম হৃদয়ত লৈ থাকে অৰ্থাৎ হৰিনামক যদি শ্ৰদ্ধা কৰে এক শৰণ হৈ যদি হৰিনাম
শ্ৰৱণ কীৰ্তন কৰে কণ্ঠত যদি আপুনি নীৰৱভাৱেও হৰিনাম যদি উঠোতে বহুতে খাওঁতে লওঁতে গৈ থাকোঁতে সমস্ত কাৰ্যতে হৰি 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 কৃষ্ণ কৃষ্ণ ৰাম ৰাম উচ্চাৰণ থাকে সমস্ত কৰ্ম ঈশ্বৰ অৰ্পণ কৰি যদি আপুনি কৰে তেনেহ'লে সেইজনে নামৰ দ্ৰোহৰ পৰা এৰাব পাৰিব বুলি কৈছে নামৰ দ্ৰোহ সেইসকলে এৰাব পাৰিব বুলি কৈছে গতিকে এ ৰাম ৰাম স্বৰূপ গুণা ঋষি উদাসীন যিজন নাময় অপৰাধহীন শৰীৰতে বে একে নামে তৰে শুনে বা বোলে বা মনত স্মৰে হে ঋষি আৰু হে দেৱঋষি নাৰদ চাৰি সিদ্ধই কৈছে হে দেৱঋষি নাৰদ যিজনে অপৰাধহীনভাৱে যদি নাম লয় তেওঁ বেছি নাম ল'ব নালাগে মাত্ৰ এটা নাম ল'লেই তেখেতে নিস্তাৰ পাই যায় সিদ্ধি লাভ কৰে মনৰ সমস্ত কামনা বাসনা এটা নামেই তেখেতক প্ৰাপ্ত কৰাই দিব পাৰে গতিকে সেইকাৰণে কৈছে যে এক নামে যত পাপ সংহৰিতে পাৰে ততে ক পাতকি পাপ কৰিতে নপাৰে এটা নামে যিমান পাপ সংহৰণ কৰিব পাৰে এজন মানুহৰ আৰু সিমানখিনি পাপ মানুহজনে জীৱনত কৰিবই নোৱাৰে এটা নামে ইমানখিনি পাপ মানুহ মানে ভস্ম কৰি দিব পাৰে কিন্তু সেই নাম হ'ব লাগিব অপৰাধহীনভাৱে লোৱা নাম কহিলো কহিলা ৰহস্য মুত কৰে আকৌ যিটো নৰে কীৰ্তন নকৰে মুকুতি পাৱে এৰে অপৰাধ কহিলো নাৰদ নাহি কেবাধ এইখিনি কথা চাৰি সিদ্ধই মহাদেৱ শংকৰৰ পৰা জনা বুলি কৈছে আৰু এইটো কৈছে যে হে নাৰদ যিয়ে নেকি এই নাম অপৰাধৰ বিষয়ে শ্ৰৱণ কীৰ্তন কৰিব আৰু তেওঁ অৱশ্যেই নাম অপৰাধৰ পৰা মুক্ত হ'ব পাৰিব আৰু তাত কোনো বাধা নাই তেওঁ নিশ্চয় উদ্ধাৰ পাব এই বুলি চাৰি সিদ্ধ দেৱঋষি নাৰদক ক'লে কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰু কৃষ্ণ হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰিও ক মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱ কৰি পৰিত্ৰাণ হৰি ৰাম পঢ়া দুটা মই মত গৰ্ব অহংকাৰ সৰ্বদোষ মৰিখন কৰি আপোনাৰ সবৰ চৰণত তথা ভগৱন্তৰ চৰণত আমি অপৰাধ বিনাশৰ বাবে প্ৰাৰ্থনা জনাইছোঁ বোলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰাম তাহান্ত বিনাই নাই আমাৰ পৰম কৃষ্ণ হৰি ৰাম কৃষ্ণ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট কৰি আমাক এটি উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ যাতে পোনে ছাবস্ক্ৰাইব কৰি ৰাখিলে পোনে পোনে আপোনাৰ সবৰ মোবাইলত আমাৰ এই পাঠবিলাক উপলব্ধ হ'ব আৰু এই অমৃত কথাৰ সংগী আপোনাৰ হ'বক আমি যদি পাওঁ আমি মহা আনন্দ লাভ কৰিম